নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি জি ডিএলএডৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ল তাৰ যিমানখিনি প্ৰশ্ন আছিল আমাৰ যিমানখিনি মনত আছে তাৰ এনসাৰ সমূহ আপোনালোকক জনাব বিচাৰিছো আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব যদি ভাল লাগে লাইক আৰু কমেন্ট কৰি দিব লগতে বন্ধুৰ লগত শেয়াৰ কৰিব প্ৰথম প্ৰশ্নটো আমি লৈছো বলৰ একক কি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিলে প্ৰশ্নবিলাক সম্পূৰ্ণ পেপাৰত যেনেকুৱা আছিল তেনেকুৱা ধৰণৰ নহয় যেহেতু আমাৰ যিমান মনত আছে তেনেকুৱা ধৰণে দিয়া হৈছে বলৰ একক কি ইয়াৰ এনসাৰটো হ'ব বলৰ একক হৈছে নিউটন নেক্সট নীতি আয়োগৰ অধ্যক্ষ কোন এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিলে এই কোৱেশ্চনৰ শুদ্ধ এনসাৰ হ'ব প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ নেক্সট কোনটো ৰাসায়নিক সমীকৰণৰ উদাহৰণ এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আছিলে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ গোটেই অপচন কেইটাৰ ভিতৰত জিটোত লিখা আছিলে যে মামৰৰ সৃষ্টি লোহাৰ পৰা মামৰৰ সৃষ্টি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন যে আছিল অপচনত যে আছিলে সেই অপচনটো ইয়াৰ বাবে শুদ্ধ উত্তৰ হ'ব নেক্সট এনেকুৱা এটা কোৱেশ্চন আহিছিলে যে ৰাষ্ট্ৰীয় উদ্যান য'ত কপৌফুল পোৱা গৈছিল বুট কৰো 2023 বুলি এটা চন লিখা আছিল আৰু ইয়াৰ বাবে শুদ্ধ উত্তৰটো আছিলে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে নেক্সট কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছিল প্ৰথম অসম বৈভৱ বঁটা তাতো কেইবাটাও কোৱেশ্চন আছিল আৰু ইয়াৰ ভিতৰতে আমাৰ ৰতন টাটা হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো মোৰ সম্পূৰ্ণকৈ মনত নাই যিমানখিনি মই আপোনালোকক মানে মোৰ মনত আছে মই কৈছো পানীপথৰ যুদ্ধ 1526 ৰ পিছত কোন বংশই শাসন কৰিছিল বুট কৰো প্ৰশ্নটো এনেকুৱা ধৰণৰে আছিল আৰু এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব মোগল বংশ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো অসমীয়াৰ লগত ধ্ৰুপদী ভাষা পোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন এটা যোৱাকালি হৈ যোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্সটো আহিছিলে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰটো হৈ যাব বেংগলী অপচনত আছিলে আমাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব বেংগলী নেক্সট কোৱেশ্চনটো হৈ গ'ল নিযুত মইনা আঁচনিখনৰ লগত জড়িত কথা কেইটামান সুধিছিলে তাতে আপোনালোকে অপচন কেইটা ভালদৰে চালে দেখিলেহেঁতেন যে প্ৰত্যেকটোতে ল'ৰা ছোৱালী এনেকৈ লিখা আছে কিন্তু এটা অপচনত আছিলে অকল ছোৱালীৰ বিষয় ছোৱালীৰ শিক্ষা আৰু ছোৱালীৰ যে এনেকৈ ড্ৰপ আউট ৰেটটো বাঢ়িছে তাক কমোৱাৰ চেষ্টা এই নিযুত মইনা আঁচনিখনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য ঠিক আছে নেক্সট কোৱেশ্চনটো বিশ্ব বেংকৰ কাম কি বুলি সুধিছিলে বিশেষকৈ শিক্ষা ব্যৱস্থাত বিশ্ব বেংকৰ কাম কি তাৰ ওপৰতে ফোকাস কৰা হৈছিলে কোৱেশ্চনটো বুট কৰো আৰু ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব আমাৰ জিটোত লিখা আছিলে যে শিক্ষাৰ বাবে লোন এনেকুৱা ধৰণৰ এটা অপচনত আছিলে সেই অপচনটো এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চনটো হৈছে এনইপি 2020 কোনখন কমিটি এনেকুৱা ধৰণৰ প্ৰশ্নটো আছিলে এটো হ'ল কস্তুৰী ৰংগন কমিটি ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে সিলাই মেচিনৰ বেজি কি গতিত ঘূৰে এই প্ৰশ্নটোৰ মোৰ অপচন কেইটা সম্পূৰ্ণকৈ মনত নাই আপোনালোকৰ যদি অপচন কেইটা মনত আছে মোক জনাব মই আপোনালোকক যিমান পাৰো এই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম মোৰ ভালদৰে মনত নাই অপচন কেইটা নেক্সট কোৱেশ্চনটো হৈছে ডক্টৰে কি দাপোন লয় এতিয়া ডাক্তৰে সদায় কি দাপোন ল'ব উত্তল দাপোন ল'ব কনকেভ লেন্স লয় ডাক্তৰ ডাক্তৰে প্ৰশ্নটো তেনেকুৱা ধৰণে আছিল নেক্সট কোৱেশ্চনটো হৈছে নাটোৰ ফুল ফৰ্ম কি ইয়াৰ যেটো ফুল ফৰ্ম হেতু হৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ঠিক আছে নেক্সট অসমীয়াৰ এটা প্ৰশ্ন আহিছিলে তলৰ কোনটো স্ত্ৰী প্ৰত্যয় বুজায় বা স্ত্ৰী এনেকুৱা ধৰণৰ বুজায় প্ৰশ্নটো সম্পূৰ্ণকৈ মনত নাই তাৰ এনসাৰটো হৈ যাব পৃথিৱী ঠিক আছে নেক্সট যেটো আছে প্ৰশ্ন হেতু হ'ল প্ৰত্নতান্ত্ৰিক এটো ভুল হৈ আছে দেই লিখা কোনটো নহয় তাতে আমাৰ অপচনত আছিল মুদ্ৰা চিত্ৰকলা শিলালিপি এনেকুৱা ধৰণৰ বস্তু এটা আছিল তাতে আপোনালোকৰ যেটো মুদ্ৰা সেই মুদ্ৰা অপচনটোৱে তাৰ বাবে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আছিল কোনটোৰ পৰা কৰ লোৱা নাযায় এই প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল আৰু অপচনত আয়কৰ নিগম কৰ এনেকুৱা ধৰণৰ আছিল আৰু ইয়াৰ ভিতৰতে ইনকাম টেক্স যেটো আয়কৰ হেতুৱে হৈছে ইয়াৰ এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ প্ৰশ্নটো লিখাটো মোৰ অলপ ভুল হৈছে মানে প্ৰশ্নত যেনেকৈ আহিছিল তেনেকুৱা ধৰণৰ হোৱা নাই বস্তুটো ঠিক আছে নেক্সট চৰকাৰৰ মূল কোন এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল নেকি তাতে আপোনাৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী এনেকুৱা ধৰণৰ আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই প্ৰশ্নটো পোৱা হলে বেছি
সঠিককৈ ক'ব পাৰিলোহেঁতেন প্ৰশ্নটো মোৰ মনত নাই চৰকাৰৰ মূল কোন এইটো এনচাৰটো প্ৰধানমন্ত্ৰী হ'ব নেক্সট আহিছিলে আমাৰ জৈৱ বৈচিত্ৰ্য বেছিকৈ ক'ত পোৱা যায় তাৰে অপশ্যনত আহিছিলে আমাজন আপোনাৰ ইজিপ্তৰ ডেল্টা নীল নদীৰ ডেল্টা মানে এনেকুৱা ধৰণৰ আছিলে অপশ্যনত আৰু তাৰ ভিতৰতে আমাজনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে বন দিৱস কেতিয়া মানে উদযাপন কৰা হয় তাৰ বাবে শুদ্ধ উত্তৰ হ'ব 21 মাৰ্চ ঠিক আছে নেক্সট কুৱেশ্যনটো সম্পূৰ্ণ নহয় দেই এইটো কুৱেশ্যন মোৰ নিজৰে কনফিউজ আছে মণিৰাম দেৱানে 1857ৰ চিপাহী বিদ্ৰোহৰ পিছত কাক ৰজা পাতিব বিচাৰিছিল নে ৰজা কোন আছিল এনেকুৱা ধৰণৰ আছিল প্ৰশ্নটো মোৰ সম্পূৰ্ণকৈ মনত নাই আপোনালোকে যদি পাৰে কমেণ্টত তাৰ অপশ্যনকেইটা আৰু প্ৰশ্নটো দিবচোন আৰু আপোনালোকলৈ এটা অনুৰোধ আছে যে আপোনালোকৰ যিকেইটা প্ৰশ্ন মনত আছে মোক শ্বৰ্টকৈ হ'লেও অকণমান প্ৰশ্নটো দি দিয়ক মই আপোনালোকক উত্তৰখিনি দি যাওঁ আপোনালোকে মোক কমেণ্টৰ যোগেদি মোক প্ৰশ্নখিনি জনাই থাকক থেংক ইউ